मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম ফার্স্ট ইউনিট টেস্ট 2024-25 অর ক্লাস 10 অর জেনারেল ম্যাথমেটিক্স। আমাক এই কোশ্চেনটো শঙ্কৰ দাসে নলবাৰীৰ পৰা পঠিয়াই দিছে। শঙ্কৰ দাসক ধন্যবাদ থাকিল। তো আজিৰ ক্লাসটো আৰম্ভ কৰো। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। प्रथम क्वेश्चन दिसे 1 और पूरा 20 नং प्रश्न लय प्रतिটো মূল্যাঙ্ক 1 তার মানে প্রতিটো क्वेश्चन 1 মার্কৰ কাৰণে দিয়া আছে 1 और पूरा 20 লৈকে। क्वेश्चन 1 ত কি দিয়া আছে x সমানুপাতিক 1/y আৰু y = 2 হলে x = 10। ইয়াতে প্ৰথম কন্ডিশনটো লিখি ললো। তো এনেকুৱা অংক আমি কেনেকৈ কৰিব লাগে। সাপোজ আমার এই সমানুপাতিক ধ্রুবকটো আমি কি ধরি ললো k ধরি ললো k 1/y। আগতে প্রপোর্শনাল বা সমানুপাতিক আছিল আমি = দি ললো। x এর মান কিমান দি আছে x এর মান 10 k * 1 y এর মান কিমান দি আছে 2। তাহলে 10 k এর লগত কারেন্ট হবে 1 এর মানে k * 1 করিলে কি হবে k হবে 2। এই 10 এর লগত মনে মনে কিমান আছে 1 আছে আমার। এতিয়া আমার কি হবে বজ্রপূরণ মানে 10 এর লগত 2 আর 1 এর লগত k 1 এর লগত k ইনটু করলে কি হবে k হবে আর 10 এর লগত 2 ইনটু করলে আমার কি পাম 20। k এর মান আমি 20 পালু। এতিয়া আমাক উলাব দিছে কি এতিয়া আমাক কইছে যে যদি x = 50 হয় তেন্তে y এর মান। আমি আকৌ লিখি ললো x = k 1/y। এতিয়া x এর মান কিমান দিছে 50 দিছে k এর মান আমি পাইছো উলিয়াই লৈছো 20। আমি y এর মান উলিয়াম কি হবে x এর মান কিমান 50 k এর মান কিমান 20 * 1/y। এই 22 ইয়ার লগত কি হয়ে আছে ইনটু হয়ে আছে এটো সাইডত যাই কি হবে ডিভাইড হবে। তেনে 1/y 0 0 ক্যান্সেল। এতিয়া সোয়া কি আছে 5/2 এটো সাইডত থাকিল 1/y। এতিয়া আমি উলটাই দিম উলটাই দিলে কি হবে 2/5 আৰু এটো সাইডত আমি কি পাই যাম 1/y। এতিয়া 2 কামার সরি 1/y নহয় y/1 পাই যাম উলটাই দিছো যেহেতু 2 কামার কি কিহেৰে ভাগ কৰিম 5 এ। 2 এর মাজত তো না যায় তেনে হলে কি কৰিম পয়েন্ট এটা দিলাম 0 কিমান বার যাব ইয়ার মাজত 0.4 তেনে হলে আমি কি পাম 0.4 কার মান y এর 0.4। সো তোমালোকৰ ইয়াতে অপশনটো ডাইরেক্ট 4 বুলি দি আছে 0.4 বুলি দিব লাগিছিল মানে প্রিন্টিং তো মিস্টেক হইছে। সি অপশন যদি 0.4 দিয়া থাকিল হয় এটোয়ে आंसर হবো। ইয়াতে যেহেতু 0.4 দিয়া নাই সাগে প্রিন্টিং মিস্টেক হইছে ইয়াতে হবো आंसर হবো 0.4। আৰু সমানুপাতৰ যিকোনো অঙ্ক দিয়া থাকিলে এনেকেই সলভ কৰিব লাগে। k এটা ধৰি লৈ প্ৰথমতে k এর মান উলিয়াই লবা প্ৰথমতে k এটা ধৰি লৈ k এর মান উলিয়াই লবা তার পিছত যেটো কন্ডিশন আমাক দিয়া আছে এটো সলভ কৰি লবা হবো। কোশ্চেনটোত কি দিয়া আছে গসাউ 96 আৰু 404 এর গসাউ দিয়া আছে 4 তেন্তে লসাউ কিমান হবো আমাক উলাব দিছে। তো আমি ফর্মুলা জানো কি লসাগু ইনটু গসাউ = সংখ্যা দুটার পূরণফল এটো আমি ফর্মুলা জানো। আৰু গসাউ দিয়া আছে 4 লসাগু আমার উলিয়াব দিছে তেনে হলে লসাগু আমি রাখি দিছো গসাউ 4 দিয়া আছে গসাউ 4 লিখি ললো। সংখ্যা দুটার পূরণফল সংখ্যা দুটা কি আছে 96 * 404 সংখ্যা দুটা আমার দিয়া আছে 96 আৰু 404 এই সংখ্যা দুটা আমি পূরণ কৰি লৈছো ইয়াতে। এতিয়া আমি চাম
লসাগু এটু ইনটু হয়ে আছে, এটুর সাইডত যাই কি হবো, এটু সাইডত যাই ডিভাইড হবো। এতিয়া 4 4 এর মাজত 1 বার, শূন্যৰ মাজত শূন্য আৰু 4 এর মাজত 1 বার। এতিয়া আমাৰ কাৰ কাৰ লগত ইনটু কৰিব লাগিব, 96 আৰু 101 ৰ লগত। 6 ৰে ইনটু কৰিম 6 0 6, এক ঘর ক্যান্সেল। 9 রে ইনটু করিম 9 0 9, কি পাম 6 9 6 9, কি পালো 6 9 6 9 6, কোনটো অপশন হবো, অপশন ডি। কোশ্চেন 3 কি কইছে, x স্কয়ার মাইনাস 9 এর শূন্য কেইটার যোগফল। আমার एक्चुअली থাকিব লাগে কেনেকৈ, x স্কয়ার প্লাস সামথিং কিবা একটা ইয়াতে 0 ইনটু x, যেহেতু আমার x টার্ম নাই মাইনাসৰ 9 এনেকুৱা থাকিব। তো আমি জানো কি হয়, সাপোজ ইয়াৰ লগত কম্পেয়ার কৰি চাও, ax স্কয়ার প্লাস bx প্লাস c, ইয়াতে আমার a মানে কিমান দিয়া আছে, কম্পেয়ার কৰিম, a মানে দিয়া আছে 1, b মানে কিমান দিয়া আছে 0, আৰু c মানে কিমান দিয়া আছে মাইনাসৰ 9। আমি জানো সংখ্যা শূন্য দুটাৰ যোগফল কি হয়, শূন্য দুটাৰ যোগফল হয় মাইনাসৰ b বাই a, ইয়াতে মাইনাস মাইনাস b মানে কিমান দিয়া আছে 0, a মানে কিমান 1, মাইনাসৰ 0 বাই 1 মানে কি হ'ব 0 এ হ'ব। ইয়াতে ভুল কৰিছে, তেও 9 লিখিছে, এটো 0 হ'ব। नेक्स्ट क्वेश्चन দি আছে क्वेश्चन 4, n স্কয়ার আৰু n প্লাস 1 হোল স্কয়াৰৰ মাজত থকা স্বাভাৱিক সংখ্যা। এনেকুৱা টাইপৰ ম্যাথছ দিয়া থাকিলে আমি কি কৰিম, আমি আগত প্লাস কৰিম, কাৰ প্লাস কৰিম, স্কয়ার কেইটা বাদ দি, এটো প্লাস n প্লাস 1 কি হ'ব, তেনেহলে আমাৰ n আৰু n প্লাস কৰিলে কি হ'ব 2n প্লাস 1। ইয়াৰ পৰা এইটো প্লাস কৰাৰ পিছত মাইনাস 1 কৰিম, প্লাসৰ 1 মাইনাসৰ 1 ক্যান্সেল, তেনেহলে থাকিল কি 2n। এটো ঠিকে লিখিছে, ভালকে বুজা না যায় সেই কাৰণে আমি সমীকৰণটো লিখিছো আৰু কৈছে যে m ৰ মান নিৰ্ণয় কৰা, m ৰ মান উলিয়াব দিছে, m = কিমান হ'ব। এতিয়া আমি ফর্মুলা জানো, ফর্মুলা আমাৰ কি আছিল, a এর পাওয়ার m ইনটু a এর পাওয়ার n ইকুয়াল টু কি হয়, a এর পাওয়ার m প্লাস n। তেনেহলে আমি এই দুটাত কি লিখিব পাৰো, -3 হোল পাওয়ার কি হ'ব m প্লাস 1 প্লাস 5 ইকুয়াল টু -3 হোল পাওয়ার 7। এতিয়া আমি এই -3 কি হ'ব ক্যান্সেল দিব পাৰিম। এতিয়া m 1 আৰু 5 কিমান হ'ব, প্লাস কৰিলে 6, এটো সাইডত থাকিল 7, m প্লাসৰ 6 আছে, এটো সাইডত গলে কি হ'ব মাইনাসৰ 6, 7 ৰ পৰা 6 মাইনাস কৰিলে কি হ'ব 1, তেনেহলে আমাৰ m = কি হৈ গল 1। অপশন কোনটো হ'ব, ই -2 লিখিছে, m = কি হ'ব 1 হ'ব, c অপশন রাইট হ'ব। क्वेश्चन नंबर 6 কি কৈছে, x³ - x² বহুপদৰ লেগডাল x অক্ষক ছেদ কৰা বিন্দুৰ সংখ্যা। সো এনেকুৱা টাইপৰ क्वेश्चन যেতিয়া আহিব, তোমালোকে x ৰ হাইয়েস্ট পাৱাৰ চাবা, ইয়াতে x³ দি আছে, x³ - x² দি আছে, x ৰ হাইয়েস্ট পাৱাৰ চাবা, বা y অক্ষৰ কলে y ৰ হাইয়েস্ট পাৱাৰ চাবা, x অক্ষৰ কলে x ৰ হাইয়েস্ট পাৱাৰ চাবা, y অক্ষৰ কলে y ৰ হাইয়েস্ট পাৱাৰ চাবা। ইয়াতে x ৰ হাইয়েস্ট পাৱাৰ কিমান আছে 3, তেনেহলে অপশন হ'ব a 3 হৈ যাব, ই 0 লিখিছে, 0 নহয়। নেক্সট কোশ্চেন কি কৈছে, a, b, c, d রাশি চাৰিটা কি কৈছে সমানুপাতত থাকিলে কোনটো অপশন আমাৰ হ'ব। সমানুপাতত থাকিলে আমাৰ কি হ'ব, a by b ইকুয়াল টু আৰু কি দি আছে c d দি আছে c by d, তেনেহলে আমি বজ্ৰ পূৰণ কৰিম, কি হ'ব a ৰ লগত কাৰ পূৰণ হ'ব d পূৰণ হ'ব, আৰু b ৰ লগত কাৰ পূৰণ হ'ব c পূৰণ হ'ব, তেনেহলে কোনটো অপশন হ'ব a d
ইকুয়াল টু বিসি এইটো অপশনও ভুল লিখি চাই নেক্সট কোশ্চেন 8ত কি হ'ব সয় ইয়াতে ভালকে বুজা না যায় কারণে আমি ইয়াতে লিখি লৈছো কেনেকে কৰিম আমি ইয়াক আমি কি লিখিব পাৰো 3x প্লাস 1 আছে ইনটু 3 এর পাওয়ার 1 এনেকে লিখিব পাৰো তলতো কি লিখিম 3 পাওয়ার x ইনটু 3 এর পাওয়ার 1 মাইনাস 3x এতিয়া আমি ইয়াৰ পৰা কি লম কমন লম উপৰত কি কমন যাব 3x 3 এর পাওয়ার x থাকিল কি মানে একো নাই তেনেহলে 1 প্লাস 3x আমি কমন লইছো থাকিল কি আমাৰ 3 এর পাওয়ার 1 বা 3 3 এর পাওয়ার 1 মানে কি 3 তলতো কি কমন যাব 3 এর পাওয়ার x 3 এর পাওয়ার 1 মানে কি 3 3 এর পাওয়ার x লইছো কি থাকিল 1 থাকিল 3 এর পাওয়ার x তলত আছে 3 এর পাওয়ার x উপৰত আছে ক্যান্সেল 1 প্লাস 3 কিমান হ'ব 4 3 মাইনাস 1 কিমান হ'ব 2 2 4 এর মাজত কিমান বার যাব 2 বার তেনেহলে আমাৰ অপশন কোনটো হ'ব অপশন হ'ব বি কোশ্চেন 9ত আমাৰ দিয়া আছে √2025 is equal to 45 হলে √0.002025 এর মান হ'ব আমি ইয়াতে লিখি লৈছো এটো দিয়া আছে আমাৰ এটো আমাৰ উলাব দিছে এনেকুৱা ম্যাথ থাকিলে আমি কি কৰিব লাগে প্ৰথমতে এই দশমিকটো আমি গুছাই দিম সো প্ৰথমতে আমি লিখি ললো 2025 এতিয়া ওপৰত দশমিক উঠাবৰ কাৰণে তলত কি কৰিব লাগে মানে জিকেটা দশমিকৰ পিছত জিকেটা ঘৰ আছে হিকেটা শূন্য বহাব লাগে 1 2 3 4 5 6 তেনেহলে 6টা আমি শূন্য দিম 4 5 6টা শূন্য দিলু এতিয়া চাও আমি সাপোজ এতিয়া আমি √2 এনেকে লিখি ললো 2025 এর উপৰত দিলু আৰু ইয়াক আমি কি লিখিব পাৰো 1000 এর স্কয়ার লিখিব পাৰো কাৰণ 10 এর স্কয়ার কেটা 0 হয় দুটা 0 হয় 100 এর স্কয়ার কি কেটা হ'ব 4টা তেনেহলে কি হ'ব 1000 এর স্কয়ার লিখিব পাৰো তেনেহলে 1000 স্কয়ার লিখিব পাৰো √2025 মানে কি আমাৰ 45 দিয়া আছে অলরেডি 45 আৰু এই স্কয়ার √ওভার ক্যান্সেল তেনেহলে আহিল 1000 এতিয়া আমি জানো কি এটা 0 এর কারণে কেই ঘর আগত দশমিক হয় এক ঘর আগত ইয়াতে 0 কেইটা আছে 3টা ইয়াতে ঘর আছে দুটা দুই ঘর আৰু এটা 0 তার আগত দশমিক এনেকুৱা হ'ব তেনেহলে অপশনটো কোনটো হৈ যাব অপশন হ'ব সি আমাৰ ই ভুল লিখিছে বি লিখিছে বি নহয় সি হ'ব কোশ্চেন 10ত চোৱা কি দি আছে 0.00 ইয়াতে লিখি লৈছো আমি বুজি পোৱা না যায় কাৰণে ইয়াৰ কি ওলাব দিছে পাৰমাণবিক ৰূপটো হল পাৰমাণবিক ৰূপ ওলাব দিছে পাৰমাণবিক ৰূপ আমি কেনেকে উলিয়াব লাগে প্ৰথমতে সংখ্যাটো লিখি লম তাৰ পিছত এক ঘৰ পিছত দশমিক দিব লাগে কেই ঘৰ পিছত দশমিক দিব লাগে এক ঘৰ পিছত ইনটু 10 লিখিব লাগে ইয়াৰ আগতে কেইটা 0 আছে 4টা আৰু 4টা 0 থাকিলে এটা বেছি লিখিব লাগে 4 থাকিলে 5 লিখিম ইয়াৰ আগত এটা মাইনাস চিন বহিব তেনেহলে আমাৰ কোনটো অপশন হ'ব রাইট কোনটো অপশন রাইট হৈ যাব বি অপশন আমাৰ রাইট হ'ব নেক্সট কোশ্চেন দিয়া আছে আমাৰ 11 সংখ্যাৰ পাৰমাণবিক ৰূপত k into 10 এর লগত n into হৈ আছে এটো একচুয়ালি হ'ব 10 এর পাওয়ার n কাৰণ পাৰমাণবিক ৰূপত আমাৰ পাওয়ার বিলাক ওপৰত থাকে k এর মান হ'ব k এর মান কি হ'ব পাৰে k এর মান 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে এনেকৈ গৈ 10 তকৈ সৰু হ'ব পাৰে 10.9 হ'ব পাৰে ম্যাক্সিমাম হ'ব 1 হ'ব পাৰে 2 হ'ব পাৰে এনেকৈ গৈ 9 হ'ব পাৰে ম্যাক্সিমাম তেনেহলে আমাৰ কোনটো অপশন হ'ব ইয়াতে বিট চোৱা কি দি আছে 1 লেস দেন ইকুয়াল দি আছে মানে 1 হ'ব পাৰে আৰু 1 তকৈ ডাঙৰ আৰু 10 তকৈ সৰু তেনেহলে বি অপশনটো আমাৰ রাইট হৈ যাব নেক্সট কোশ্চেন 12 ত কি দি আছে এটা দ্বিপাদ বহু পদৰ শূন্য দুটাৰ সমষ্টি দি আছে 1 আৰু গুণফল দি আছে -1 হল
সো আমি ধৰি ললো বহুপদটো ax² + bx + c শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি দি আছে আমি জানো কি শূন্য দুটাৰ সমষ্টি মানে কি হয় -b/a = দি আছে 1 আৰু দি আছে শূন্য দুটাৰ গুণফল তাৰ মানে কি দি আছে c/a = দি আছে -1 তলত আমি মনে মনে 1 দিলো তেনেহলে a = ইয়াতে 1 আছে a = ইয়াতে 1 আছে তাৰ মানে a = 1 পাই গলো -b = কি পালো 1 পালো b = মাইনাস আছে এটো সাইডত যাই কি হ'ব এটো সাইডত যাব আৰু c = কি পালো -1 তেনেহলে আমি বহুপদটো নতুন বহুপদটো লিখিলাম ax² আছিল ধৰি লৈছিলো ax² এর মান কিমান 1 আমাৰ লিখিব না লাগে তেনেহলে x² অতএব বহুপদটো এটো তাৰ পিছত সরি b এর মান মাইনাসৰ দি আছে মাইনাসটো লিখিব লাগিব মাইনাসটো লিখিম 1 টো নিলিখিলেও হয় x তাহলে c এর মান কি দি আছে -1 তেনেহলে x² - x -1 কোনটো অপশন হ'ব আমার x² - x -1 x² - x -1 এটো অপশন b ই a লিখিছে এটো নহয় কোশ্চেন 13 ইয়াৰ মান হ'ব এটো বুজি পোৱা না যায় সেই কাৰণে আমি ইয়াতে লিখিছো এটোৰ মান উলাব দিছে আমাক সো প্ৰথমতে আমাৰ যেটো 3/2 বা 2/3 বনাই লব লাগিব প্ৰথমটো আমি কৰি লও কি হ'ব 3/2 -2 থাকিল এটো মাইনাস চেঞ্জ হৈ যাব আগতে 2/3 আছিল এতিয়া 3/2 কৰিলো -2 চেঞ্জ হৈ গল মাইনাসৰ 3/2 হোল -3 এতিয়া আমি ফর্মুলা জানো a এর পাওয়ার m ইনটু a এর পাওয়ার n = হয় a এর পাওয়ার m + n তেনেহলে আমি লিখিব আৰু -3/2 হোল পাওয়ার 2 প্লাস -3 -3/2 কি হ'ব 2 প্লাস মাইনাস এ -3 -3/2 কি হ'ব 2 ৰ পৰা 3 মাইনাস কৰিব না যায় 3 ৰ পৰা 2 মাইনাস কৰিলে 1 মাইনাস আহিব আৰু মাইনাস আহিলে আমি কি কৰিব পাৰো 2 ওপৰত যাব 3 টো তলত আহিল -2 থাকিল আমাৰ অপশন কোনটো হ'ব এটো নহয় আমাৰ অপশন হ'ব c -2/3 হল নেক্সট কোশ্চেন ইয়াতে দিয়া আছে এটো কোশ্চেনটো মই ইয়াতে লিখি লিলো 2 ৰ পাওয়ার 5 ইনটু 5 ৰ পাওয়ার 4 দিয়া আছে দশমিক বিস্তৃতিত পরিসমাপ্ত হ'ব প্ৰথমতে আমাৰ কি কৰিব লাগিব ওপৰত তলত প্ৰথমতে আমি কি চাম ওপৰত আৰু তলত কটাকটি যায় নে নাই এটো চাব লাগিব 1 2 5 যেহেতু 5 এৰে কাটিব 5 ক আমি ভঙাই ললো অলপ 5 ৰ পাওয়ার 4 আছে মানে কি 5 4 বাৰ লিখিব লাগিব এতিয়া 5 12 ৰ মাজত কিমান বাৰ যাব 2 বাৰ থাকিল কিমান 2 25 ৰ মাজত 5 5 25 ৰ মাজত 5 বাৰ আৰু এইটো 5 ক্যান্সেল তেনেহলে আমাৰ ওপৰত একো না থাকিল 1 থাকিল তলত থাকিল 2 ৰ পাওয়ার 5 ইনটু 5 সো এই দুটাৰ মাজত জিটোৰ পাওয়ার হাইয়েস্ট থাকিব হেটোৱে आंसर হ'ব ইয়াতে হাইয়েস্ট পাওয়ার কি আছে 5 দি আছে তেনেহলে এইটোই হ'ব নেক্সট দি আছে কোশ্চেন নাম্বার 15 ax² + bx + c = y সমীকৰণৰ লেখডাল ই ৰ দৰে হ'ব তাতে a কেতিয়াও 0 হ'ব নোৱাৰে a আমাৰ কেতিয়াও 0 হ'ব নোৱাৰে নেক্সট কোশ্চেন আমি আমাৰ দি আছে ত্ৰিভুজ abc আৰু ত্ৰিভুজ pqr আমি ত্রিভুজটো আঁকি লৈছো ABC আৰু PQR এটো ত্রিভুজৰ পৰা উপপাদ্য 6.3 মতে কি হ'ব ভূমি এটো ত্রিভুজৰ ভূমি AB ডিভাইড বাই QR এটোৰ ভূমি আছে BC এটো সাইড ডিভাইড বাই RP এটো সাইড হৈ আছে এতিয়া AC ডিভাইড বাই QR এটো ত্রিভুজ আমাৰ উপপাদ্য 6.3 মতে হৈ আছে তেনেহলে আমি লিখিম ত্রিভুজ ABC এটো ত্রিভুজ আৰু এটো ত্রিভুজ কি হৈ যাব সদৃশ হ'ব PQR
কোনটো অপশনত আছে এ অপশনত আছে আমাৰ কোশ্চেন 17ত কি দি আছে দুটা ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান হলে হিয়তক সমকোণী লিখিছে ভুল লিখিছে সমকোণী মানে কি আমাৰ ত্ৰিভুজটো 90 ডিগ্ৰী আৰু ইয়াতে কি কৈছে দুটা ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান তাৰ মানে এইটো কোণ সমান এইটো কোণৰ লগত সমান এইটো কোণৰ লগত সমান তেনেহলে কি হ'ব এইটো সমকোণিক হ'ব ই সমকোণী লিখিছে সমকোণী মানে হ'ব 90 ডিগ্ৰী কোণ সমকোণিক কোশ্চেন নম্বৰ 18ত কি দি আছে ত্ৰিভুজ ABCৰ ত্ৰিভুজ ABCৰ AB D আছে আমাৰ AB D আৰু E AC ত কি আছে E আছে DE parallel to BC DE parallel দি আছে আমাৰ BC ৰ আমাৰ এইখিনি দিয়া আছে AC মান উলিয়াব দিছে আমাৰ উপপাদ্য 6.1 বা থেলছৰ উপপাদ্য মতে আমি কি ক'ব পাৰো থেলছৰ উপপাদ্য মতে এটো যদি সমান্তৰাল হয় তেনেহলে আমাৰ হ'ব AD by DB is equal to AE by EC প্ৰথমতে আমি AC তো উলিয়াব নোৱাৰো প্ৰথমতে আমি EC হে উলিয়াব লাগিব এতিয়া AD ৰ মান কিমান দি আছে 1.5 DB আমাৰ দি আছে 3 is equal to AE দি আছে আমাৰ 1 আৰু EC আমি উলিয়াম এতিয়া চোৱা ইয়াতে আমি প্ৰথমতে দশমিকটো গুচাই লও 15 লিখিলো 3 into এই দশমিকৰ কাৰণে 1 এটা ঘৰৰ কাৰণে এটা 0 আমি লিখিব লাগিব EC 5 এৰে কাটিলে আমাৰ কিমান বাৰ যাব 3 ইয়াৰ মাজত 2 বাৰ 3 ক্যান্সেল তেনেহলে আমাৰ থাকিল কি ওপৰত থাকিল 1 তলত থাকিল 2 আমি বজ্ৰ পূৰণ কৰিম 1 ৰ লগত EC ইনটু কৰিলে কি হ'ব EC আৰু 2 ৰ লগত 1 ইনটু কৰিলে কি হ'ব 2 এতিয়া আমাক EC তো উলাব দিয়া নাই আমাক উলাব দিছে AC মানে আমি কি ক'ব পাৰো AC is equal to AE plus কি হ'ব কি লিখিব পাৰো EC AE মানে দিয়া আছে 1 আমাৰ আৰু EC মানে কি দিয়া পালো আমি 2 তেনেহলে কি হ'ব 3 তেনেহলে অপশন কোনটো হৈ যাব আমাৰ অপশন A নেক্সট কোশ্চেন নাম্বার 19 এটো ইম্পর্টেন্ট কোশ্চেন আহিয়ে থাকে রিপিট হয়ে থাকে A আৰু B দুটা যোগাত্মক অখণ্ড সংখ্যা হলে Q আৰু R দুটা এনে শূন্য সংখ্যা বিচাৰি পোৱা যাতে A is equal to BQ plus R কন্ডিশন কোনটো হ'ব R ৰ মান শূন্য হ'ব পাৰে বা শূন্যতকৈ ডাঙৰ আৰু B তকৈ সৰু হ'ব নেক্সট কোশ্চেন 20 কি দিয়া আছে x plus 1 whole square minus 1 of 8 এৰে বিভাজ্য হ'ব যদিহে এটো n হ'ব লাগিছিল ইয়াতে যদিহে n এটা কি হ'ব লাগে n এটা অখণ্ড সংখ্যা হ'ব নেক্সট কোশ্চেন নাম্বার 21 ত l plus m whole square minus l minus m whole square ৰ উৎপাদকত প্ৰকাশ কৰিব দিছে সো এটো আমি কি লিখিব পাৰো a square minus b square লিখিব পাৰো এখিনি মানে ভাবি ললো a এখিনি মানে ভাবি ললো b এটো কি হ'ব আমি a plus b a minus b তেনেহলে আমি কি লিখিব পাৰো a plus m এর মান হল l plus m plus b এর মান l minus m হল নেক্সট হল ইনটু এর মান দি আছে l plus m minus b এর মানত আমি ব্র্যাকেট দি লিখিলো l minus m ইয়াৰ পিছত আকৌ এটো সেকেন্ড ব্র্যাকেট দিব লাগিছিল কি হ'ব প্লাসৰ m মাইনাসৰ m ক্যান্সেল l আৰু l প্লাস কৰিলে কি হ'ব আমি 2l পাম ইয়াতে আমি লিখিলো l plus m ব্র্যাকেট উঠাই দিলে মাইনাস l মাইনাস মাইনাসত কি হ'ব প্লাস ব্র্যাকেট উঠাই দিলে আমাৰ কি হয় ইনটু চিন দিব লাগিব প্লাস और l माइनस और l कैंसिल m और m की होबो हमार 2m
এতিয়া 2 আৰু 2 ইনটু কৰিম 4 L M হল তোমালোকে ভিডিওটো পজ কৰি লিখিলো কোশ্চেন নম্বৰ 22 কি কৈছে 4,9 আৰু 10 ৰ হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কি আমি লিখি লৈছো এনেকুৱা কোশ্চেন দিয়া থাকিলে আমি প্ৰথমতে কি কৰিম এই তিনিটাৰ লসাগু উলিয়াই চাম এই তিনিটাৰ প্ৰথমতে লসাগু উলিয়াম আমি দুটাৰ মাজত কি হেৰে ভাগ যায় 2 এৰে 2 9 ৰ মাজত না যায় এনে থাকিল 10 ৰ মাজত 5 আৰু তো দুটাৰ মাজত এনেকুৱা সংখ্যা নাই যে ভাগ যাব এতিয়া আমি কি কৰিম লসাগু কি হ'ব 2 into 2 into 9 into 5 2 into 2 4 4 ৰ লগত 5 into কৰিলে কি হ'ব 20 20 ৰ লগত 9 into কৰিম 2 9 jar 18 0 লসাগু আমি কিমান পালো 180 এতিয়া এই 180 আমি পূৰ্ণবৰ্গ হ'ব কাৰণে কি কৰিম কিমানেৰে ইনটু কৰিব লাগিব সো এটোক আমি প্ৰথমতে উৎপাদক উলিয়াই চাও মৌলিক উৎপাদক উলিয়াম 2 এৰে দিলে কিমান বাৰ যাব 9 0 এতিয়া আকৌ কিমান 2 এৰে যাব 4 বাৰ কিমান থাকিল 1 2 4 jar 8 1 থাকিল 10 ৰ মাজত 5 5 এৰে কিমান যাব 9 3 ৰে 3 সো এটোক আমাৰ পূৰ্ণবৰ্গ সংখ্যা বনাবলৈ কি হেৰে ইনটু কৰিব লাগিব 2 দুটা আছে 3 ও দুটা আছে 5 এটা আছে তেনেহলে এটা 5 এৰে ইনটু কৰিব লাগিব তেনেহলে লাষ্টত কি লিখি দিম আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো 180 into 5 180 into 5 কৰিলে 5 into 0 0 8 5 jar কিমান হ'ব 40 শূন্য আমাৰ হাতৰ 5 থাকিল 5 into 1 5 আৰু 4 9 তেনেহলে আমি 900 পালো হ'ব ভিডিওটো পজ কৰি লিখিলো কোশ্চেন 23 কি দিছে ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি গসাউ উলিওৱা 405 আৰু 2520 আমি এনে সংখ্যাটো লিখিছো এতিয়া আমি চাম কোনটো ডাঙৰ এটো ডাঙৰ নিশ্চয় 405 এতিয়া কি কৰিব লাগে ডাঙৰটো প্ৰথমতে লিখিলম ইকুয়াল টু সৰুটো এতিয়া সৰুটোৰে ইয়াৰ মাজত কিমান বাৰ ভাগ যাব আমাৰ 6 বাৰ যাব সাগে কৰি চাও 405 6 ৰে 6 5 jar 30 6 4 jar 24 6 বাৰ যাব প্লাস এতিয়া আমি কি কৰিব লাগিব 2520 ৰ পৰা 82430 মাইনাস কৰিম আমি 2520 minus 2430 0 এতিয়া 3 2 ৰ পৰা তো 3 না যায় তেনেহলে এক ধাৰলম 12 ৰ পৰা 3 গলে 9 4 ৰ পৰা 4 গলে 0 2 ৰ পৰা 2 গলে 0 তেনেহলে থাকিল আমাৰ 90 এতিয়া কি কৰিব লাগিব এটো লিখি লয় আৰু ইয়াতে কি হ'ব 90 কিমান বাৰ ভাগ যাব 4 5 বাৰ গলে 45 450 হৈ যাব 4 বাৰ যাব 4 বাৰ গলে কি হ'ব 360 405 ৰ পৰা মাইনাস কৰিব লাগিব 5 ইয়াতে 10 ৰ পৰা 4 মাইনাস কৰিলে 5 তেনেহলে হল 45 এতিয়া আমি কি লিখিম 8290 ইয়াতে কি হ'ব 45 45 ইয়াৰ মাজত 2 বাৰ আৰু বাকি না থাকে এতিয়া আমাৰ এই দুটাৰ মাজত জিটো ডাঙৰ হেতু হ'ব গসাউ তেনেহলে লিখিম গসাউ ইজ ইকুয়াল টু 45 আৰু তোমালোকে ইয়াতে ইমপ্লাইজ দিব নোৱাৰা কিন্তু হলে আই ই লিখিব লাগিব আৰু নহলে তিনিটা ডট দি লিখিবা এনেকৈ কোশ্চেন নম্বৰ 24 ত কি কৈছে তলৰ বহুপদটোৰ শূন্য নিৰ্ণয় কৰা 4x² + 8x আমি সংখ্যাটো লিখিছো অকল আমাৰ শূন্য ওলাব দিছে শূন্য ওলাওতে আমি কি কৰিব লাগে প্ৰথমতে আমি কমন লও উৎপাদক লও আমি কমন কি হ'ব 4x কমন যাব কিয় 4 into x into x এটো লিখিব আৰু ইয়াক লিখিব 2 into 4 into x দুটাৰ মাজত 4 কমন গল দুটাৰ মাজত x কমন গল ওপৰত কি থাকিল x ইয়াতে থাকিল 2 তেনেহলে আমি উৎপাদক কি লিখিম 4x = 0
আৰু এটা হ'ব x plus 2 is equal to 0 এতিয়া x is equal to 0 by 4 x is equal to 0 by 4 মানে কি হ'ব 0 ইয়াতে হল x is equal to plus 2 আছে এটো সাইডত যায় minus 2 শূন্য কেটা কি হ'ব নির্ণয় শূন্য দুটা নির্ণয় শূন্য দুটা কি হ'ব এটা হ'ব 0 আৰু এটা হ'ব মাইনাসৰ ভিডিওটো পজ কৰি লিখিলো সো এটো আমাৰ কোশ্চেন নম্বৰ 25 ত হৰণ কৰিব দিছে আমি ইয়াতে সোৱা x কিউব টো পিছত দি আছে আৰু ইয়াতে x স্কয়ার টো পিছত দি আছে আমাৰ কি কৰিব লাগিব প্ৰথমতে x কিউব টো আগত আনিব লাগিব তাৰ পিছত কি হ'ব প্লাসৰ 3x স্কয়ার মাইনাসৰ 3x প্লাস 5 আৰু ইয়াতে লিখিম কি মাইনাসৰ x স্কয়ার প্লাস x মাইনাস 1 এতিয়া আমি হৰণ কৰিম এনেকৈ লিখি ললো এতিয়া মাইনাস মাইনাসে ইয়াতে কি হৈ যাব প্লাস ইয়াতেও মাইনাস আছে ইয়াতেও মাইনাস আছে মাইনাস মাইনাসে প্লাস এতিয়া আমাৰ কি কৰিব লাগে ভাগ কৰিলে x ৰ পাৱাৰ কি হয় মাইনাস হয় 3 ৰ পৰা 2 মাইনাস কৰিলে কি হ'ব x ৰ পাৱাৰ 1 বা সিম্পল x লিখিব পাৰা প্ৰথমতে এটো সেম হ'ব এতিয়া এই প্লাসৰ x ৰ পাৱাৰ 1 লগত এটো ইনটু হ'ব x into x কৰিলে কি হ'ব আমাৰ পাৱাৰ গিলা যোগ হয় তেনেহলে x স্কয়ার হৈ যাব প্লাস প্লাসত প্লাস প্লাস মাইনাসে কি হ'ব মাইনাস x ৰ পাৱাৰ 1 আৰু x হৈ যাব মাইনাস আছে চেঞ্জ হৈ কি হ'ব প্লাস প্লাস আছে চেঞ্জ হৈ মাইনাস মাইনাস আছে প্লাস এটো ক্যান্সেল ইয়াতে মনে মনে কিমান আছে 1 3 ৰ পৰা 1 মাইনাস কৰিব লাগে তেনেহলে 2x স্কয়ার ইয়াতে আছে মাইনাসৰ 3 ইয়াতে মনে মনে কি আছে প্লাসৰ 1 তেনেহলে আমি কি পাই আছো মাইনাসৰ 2x প্লাস 5 পাই আছো ইয়াতে সো মাইনাস আছে ইয়াতে দি আছে প্লাস প্লাস মাইনাসে কি হ'ব মাইনাস ইয়াতে মনে মনে কিমান আছে 1 আছে 1 2 ৰ মাজত কিমান বাৰ যাব 2 বাৰ ইয়াতে x স্কয়ার আছে ইয়াতে x স্কয়ার আছে 2 ৰ পৰা 2 বাদ দিলে 0 আমাৰ লিখিব নালাগে তেনেহলে আমি কি কৰিম প্ৰথমটো একে হ'ব 2x স্কয়ার তাৰ পিছতটো মাইনাস প্লাসত মাইনাস 2 আৰু x ইনটু কৰিলে 2x মাইনাস প্লাসত সরি মাইনাস মাইনাসত প্লাস হ'ব 2 আৰু 1 2 হৈ যাব এতিয়া এটো মাইনাস এটো প্লাস এটো মাইনাস এটো ক্যান্সেল ইয়াতে প্লাসত 2 ইয়াতে মাইনাসত 2 এটো ক্যান্সেল 5 ৰ পৰা 5 ৰ লগত কিন্তু 2 প্লাস নহব 5 ৰ লগত কি হ'ব 2 মাইনাস হ'ব এইটো মাইনাস কি হ'ব 3 ভাগফল আমি কিমান পালো ওপৰত যেটো পাইছো x ৰ পাৱাৰ 1 বাই x মাইনাস 2 আৰু ভাগশেষ কিমান পালো 3 হল আমাৰ সো প্ৰথমতে এইখিনি লিখি লোৱা পজ কৰি তাৰ পিছত এইখিনি লিখি লোৱা কোশ্চেন 26 ত কি কৈছে ABCD এটা ট্ৰেপিজিয়াম আমি আঁকি লৈছো এনেকৈ ABCD এটা ট্ৰেপিজিয়াম আঁকি লৈছো কি কৈছে AB প্যারালাল DC AB DC ৰ সমান্তৰাল দিয়া আছে আমাৰ AC আৰু BD কৰ্ণই AC আৰু BD কৰ্ণই O বিন্দুত কাটিছে সেট কৰে প্ৰমাণ কৰা যে AO by BO is equal to CO by DO আমাৰ কি দিয়া আছে কি AB প্যারালাল কাৰ প্যারালাল DC ৰ প্যারালাল আৰু কি কৈছে AC আৰু BD O বিন্দুত কাটে এতিয়া আমাৰ প্ৰমাণ কৰিব দিছে প্ৰমাণ কৰিব লাগে যে AO by BO is equal to CO by DO মানে আমাৰ AO by BO is equal to CO by DO প্ৰমাণ কৰিব লাগে এতিয়া আমি প্ৰমাণ কৰিম প্ৰমাণ নহয় সৰি অঙ্কনটো লিখিলাম আমি এটা এক্সট্ৰা অঙ্কন লিখিল OF আমাৰ সংযোগ কৰা হল OF টো আমি সংযোগ কৰিছো যত কেনেকে OF বা FO আমাৰ কি হয় DC ৰ সমান্তৰাল আমাৰ DC ৰ সমান্তৰাল আৰু AB ৰ সমান্তৰালকে আমি সংযোগ কৰিছো হল এতিয়া আমি প্ৰমাণ আমি কি লম প্ৰথমতে DAB এই ত্ৰিভুজটো লম DAB ত্ৰিভুজ লম ত্ৰিভুজ
DA B ত্রিভুজ DAB এইটো বাহু কার প্যারালাল হয়ে আছে AB এর প্যারালাল হয়ে আছে ইয়াতে মানে FO প্যারালাল কি হয়ে আছে AB এতিয়া আমি থেলসৰ উপপাদ্য মতে বা উপপাদ্য 6.1 এর মতে আমি কি পাও আমি কব পাৰো DF by কি লিখিব পাৰো FA is equal to DO by কি লিখিব পাৰো DO by OB বা BO আমার যেহেতু BO প্রুফ কৰিব লাগে আমি BO লম কি মতে থেলসৰ উপপাদ্য মতে পাই যাব এটো আমি 1 দি ললো এতিয়া লম আমি ত্রিভুজ ADC লম ইয়াৰ পৰা আমি কি পাম DF by কি লিখিব পাৰো FA আৰু লিখিব পাৰো CO by AO লিখিব পাৰো আমি হল এটো আমাৰ 2 থেলসৰ উপপাদ্য মতে এতিয়া এই 1 আৰু 2 আমি চাম আমাৰ লেফট সাইড দুটাই সেম হৈ আছে 1 আৰু 2 লেফট সাইড দুটাই সেম হৈ আছে তেনেহলে আমাৰ রাইট সাইড দুটা সেম হ'ব 1 আৰু 2 implies কি পাম লেফট সাইড সেম হৈ আছে রাইট সাইড সেম DO by BO is equal to কি পাই আছো CO by AO এটো প্রুফ কৰিব লাগে সাগে অন হয় অলপ চেঞ্জ কৰিব লাগে আমাৰ AO by BO আমাৰ ইন্টারচেঞ্জ কৰি দিয়া এটো ইয়াতে আনি দিয়া AO by BO হৈ গল এই DO তো কত যাব তলত যাব CO by DO এটোই আমাৰ প্রুফ কৰিলে গলে এটোই আমাৰ প্রুফ কৰিব লাগে AO by BO is equal to CO by DO আমাৰ হৈ গল প্রুফ তেনেহলে প্ৰথমতে এখিনি পজ কৰি লিখিলোৱা তার পিছত এইখিনি পজ কৰি লিখিলো কোশ্চেন 27 ত কৈছে উৎপাদকত প্ৰকাশ কৰি হৰণফল উলিওৱা আমাৰ কোশ্চেনটো আমি ইয়াতে লিখি লৈছো হল প্ৰথমতে কোশ্চেনটো লিখি লৈছো ডিভাইড মানে কি তলত আমি লিখিব পাৰো এতিয়া আমাৰ এনেকুৱা থাকিলে আমাৰ প্ৰথমতে এটোৰ লগত কি আছে হহক কি আছে 1 ৰ লগত 32 ইনটু কৰি লাগিব 32 ইনটু কৰিলে আমাৰ কি ওলাব 1 ৰ প্ৰথমতে আমাৰ কি কৰিব লাগে এনেকুৱা ম্যাথছ থাকিলে প্ৰথমতে ইয়াৰ হহক কি আছে 1 আছে 1 ৰ লগত 32 আমি ইনটু কৰিম কিমান পাম 32 ৰ আমাৰ এতিয়া উৎপাদক উলিয়াব লাগিব আমি 2 এৰে দিলো কিমান 1 ইয়াৰ মাজত 6 বাৰ এতিয়া আমাৰ যেহেতু এটা ডাঙৰ হৈ গৈছে মাজতটোত কৈ এটা উৎপাদক আমাৰ ডাঙৰ হৈ গৈছে তেনেহলে ইয়াৰ আগত যি চিন দি আছে এটোৰ আগত এটো চিন হ'ব আৰু যেটো থাকিব ইয়াৰ আগত উলটা ইয়াতে মাইনাস হৈছে কাৰণে ইয়াতে প্লাস হ'ব এতিয়া আমি কি লিখিম m স্কয়ার প্লাসৰ 2 আৰু এটো m আহিব মাইনাসৰ 16m minus 32 তলত কি পালো আমি m plus 2 এতিয়া আমি কি কৰিম প্ৰথম দুটাৰ পৰা উৎপাদক লম m স্কয়ার ভঙালে আমি কি পাম m into m আৰু 2m ক লিখিব পাৰো 2 into m তেনেহলে দুটাৰ মাজত আমাৰ m কমন হৈ আছে এতিয়া পালো m plus 2 ইয়াতে মাইনাস আছে মাইনাস হ'ব এই দুটাৰ মাজত কি 16 এর ইয়াৰ মাজত কিমান বাৰ যায় 2 বাৰ যায় তেনেহলে 16 কমন লম কমন লয়াৰ পিছত এটো লিখি দিলে হয় m plus 2 তলত দিয়া আছে m plus 2 এতিয়া আমি এই দুটা মিল আছে এই দুটা মিলি এটা লিখিম আৰু যি দুটা মিল নাই এই দুটা মিলি এটা লিখিম m plus 2 আৰু এইটো m plus 2 আমাৰ ক্যান্সেল হৈ যাব থাকিল কিমান m minus 16 হ'ব ভিডিওটো প্ৰথমতে এখিনি পজ কৰি লিখিলোৱা তাৰ পিছত এখিনি লিখিলো কোশ্চেন 28 ইউক্লিডৰ বিভাজন প্ৰেমিকা ব্যবহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফল কি হয় 9m 9m plus 1 9m plus 8 are here
সো প্ৰথমতে আমি এটো দেখাব লাগে এনেকুৱা আৰহিত লিখি লৈছো নিলিখিলেও হয় ঠিক আছে নিলিখিলেও হয় মানে নিলিখিবাই let a is equal to b cube a is equal to 3 cube plus r যত a এটা অখণ্ড সংখ্যা b is equal to 3 b is equal to 3 কিয় ললো 3 স্কয়ার করলে আমি 9 পাম আৰু r2 কন্ডিশনত এনেকৈ লিখি দিবা r ৰ মান কি হ'ব 3 তকৈ সৰু হ'ব b তকৈ সৰু হয় কিন্তু 3 তকৈ সৰু হয় এতিয়া আমি কি পাম r is equal to কি পাই যাম 0 ৰ সমান পাম মানে 0 পাম r is equal to কি পাম 1 পাম 2 পাম 3 না পাও কাৰণ 3 তকৈ সৰু হ'ব এতিয়া r is equal to 0 লইলো এটো সমীকৰণত a is equal to কি পাম 3 কিউব প্লাস r ৰ মান 0 তেনেহলে পাই গলো a is equal to 3 কিউব আমাৰ কৈছে কি আমাৰ ঘনফল উলিয়াব দিছে তেনেহলে আমাৰ a কিউব কৰিব লাগিব a cube is equal to এটুত কি পাম আমি 3 into 3 into 3 বা এটো এনেকে সাইডত কৰিব পাৰো 3 into 3 into 3 আমি 3 into 3 লিখিলাম কিমান পাম 9 আৰু এটো 3 আৰু লগত কি পালো কিউ ইয়াৰ ওপৰত কিউব a cube is equal to 9 3 কিউ কিউব মানে কি লিখিম 9m এতিয়া 3 কিউ কিউব let এনেকৈ লিখিবা let এটো মানে m ধৰি লবা আৰু m টো এটা কি হ'ব belongs to z মানে কি m টো এটা অখণ্ড সংখ্যা হ'ব ইখিনি লৈকে পজ কৰি লিখিলোৱা এটা আমাৰ প্রুফ করা হল 9m আমাৰ প্রুফ করা হল এতিয়া আমাৰ কি প্রুফ কৰিম আমি 9m + 1 এতিয়া সাপোজ r is equal to 1 ললো r is equal to 1 ললে আমি কি পাম a is equal to 3 কিউব plus 1 পাই যাম এতিয়া যেহেতু আমাৰ কি কৰিব দিছে ইয়াৰ ঘন কৰিব দিছে মানে কিউব কৰিব লাগিব হোল কিউব আমাৰ ফর্মুলা কি আছে a + b হোল কিউব is equal to কি হয় ফর্মুলা a cube plus 3a square b plus 3a b square plus b cube হয় ইয়াতে a মানে কি দি আছে 3 কিউব আৰু b মানে দি আছে 1 তেনেহলে আমি কৰি চাও a cube is equal to প্ৰথমতে কি পাম 3 কিউব হোল কিউব প্লাস 3 এর মানৰ স্কয়ার কৰিব লাগে a মানে কিমান দি আছে 3 কিউব ইয়াৰ কি কৰিম স্কয়ার কৰিম তাৰ পিছত b ৰ মান হল 1 তাৰ পিছত হ'ব 3 এর মান কিমান 3 কিউব তাৰ পিছত b ৰ মান কিমান আছে 1 1 ৰ ইয়াতে লিখি দিলো 1 এর স্কয়ার তাৰ পিছত b ৰ মানৰ কিউব ইয়াক আমি কি লিখিব পাৰো 3 into 3 into 3 3 into 3 কিমান হ'ব 9 আমি 9 কে লম 9 আৰু 3 3 কিউব ইয়াতে এটো 3 স্কয়ার করলে আমি 9 পাম আৰু এটো 3 আমি ইয়াতে লিখিম কিউ স্কয়ার 3 আৰু 3 ইনটু কৰিলে 9 1 স্কয়ার মানে 1 আহিব আৰু কিউব 1 কিউব আমি 1 এ পাম এতিয়া আমি এইখিনিৰ পৰা কি কমন লম ইয়াৰ পৰা এইখিনিৰ লৈকে কমন লম 9 3 কিউ কিউব প্লাস 3 কিউ স্কয়ার প্লাস কিউব প্লাস 1 আমি কি লিখিম এটো 9m প্লাস 1 আমি লিখিলাম let 3 কিউ কিউব প্লাস 3 কিউ স্কয়ার প্লাস কিউব is equal to m আৰু m টো কত থাকে z ত তাৰ মানে m ৰ মানটো অখণ্ড সংখ্যা হয় m মানে অখণ্ড সংখ্যা হয় আমাৰ সেকেন্ড টু প্রুফ হল
প্ৰথমটো আগতে কৰিছিলো তো সেকেন্ডটো হল এতিয়া আমি 9m + 8 কৰিম ভিডিওটো পজ কৰি লিখি লবা এতিয়া r = সাপোজ আমি 2 ললো কি হল a = 3q আর মান 2 হৈ গল a কিউব কৰিব লাগে 3q + 2 হল আমাৰ স্কয়ার আগৰ ফর্মুলাতে হ'ব এটো ফর্মুলাতে হ'ব কি হয় এটো ফর্মুলাত = 3q whole cube plus 3 into কি হয় a square মানে আছে 3q whole square into b মানে কি দি আছে 2 plus 3 এর মান দি আছে 3q আৰু b এর মানৰ স্কয়ার b মান দি আছে 2 square plus এটো কি হ'ব 2 কিউব হ'ব ইয়াকে আমি লিখিব পাৰো 3 into 3 into 3 এটো হৈ যাব 9 তাৰ পিছত 3q কিউব প্লাস 3 স্কয়ার কৰিম 3 স্কয়ার কৰিলে পাম 9 তাৰ পিছত 3 into 2 কৰিলে আমি পাম 6 আৰু এটো কিউ স্কয়ার 3 into 3 9 2 স্কয়ার কৰিলে কি হয় 2 into 2 4 আৰু এটো কিউ 2 কিউব মানে 2 into 2 into 2 কিমান পাম 2 into 2 4 4 into 2 8 পাই যাম এতিয়া উপৰৰ কেইটাৰ পৰা 9 কমন লম 3q কিউব প্লাস 6q স্কয়ার প্লাস 4q প্লাস 8 এতিয়া আমি লিখি দিম 9m প্লাস 8 এখন কি লিখিব হলে লেট ইখিনি 3q কিউব প্লাস 6q স্কয়ার প্লাস 4q = m belongs to z তাৰ মানে অখণ্ড সংখ্যা হ'ব ভিডিওটো পজ কৰি লিখি লোৱা কোৱেশ্চন নম্বৰ 29ত কি দি আছে এটা বহুপদ দি আছে দুটা শূন্য দি আছে √3 আৰু -√3 ইয়াৰ বাকি শূন্য দুটা উলাব দিছে আমাৰ দুটা শূন্য কি √3 আৰু এটা হল -√3 এনেকে লিখি লম এটো লিখি লৈছো শূন্য দুটা √3 আৰু -√3 তেনেহলে উৎপাদক কি হ'ব উৎপাদক কি হ'ব x -√3 আৰু x প্লাস আছিল মাইনাস হৈছে যে মাইনাস থাকিলে কি হ'ব প্লাস হ'ব তেনেহলে এই দুটাৰ এতিয়া পূৰণ কৰিম উৎপাদকৰে নিশ্চয় ভাগ যাব x -√3 ইয়াতে কি হ'ব x + √3 ইয়াতে a - b a + b ফর্মুলাত পৰি আছে তেনেহলে কি হ'ব a² - b² স্কয়ার ৰুট ওভার ক্যান্সেল আমাৰ x² - 3 এই x² - 3 ৰে এতিয়া ইয়াক ভাগ কৰিব লাগিব সো এটো আমি লিখি লৈছো এতিয়া x ৰ পাৱাৰ 4 আছে ইয়াতে 2 আছে তেনেহলে x ৰ পাৱাৰ কি হৈ যাব 2 প্ৰথমটো আমাৰ একে থাকিব এতিয়া x² মাইনাসৰ ইয়াৰ লগত নহয় কিন্তু যেহেতু x² আছে x² ৰ তলতে বহিব -3x² ইয়াতে হৈ যাব মাইনাস ইয়াতে মাইনাস আছে প্লাস হ'ব এটো ক্যান্সেল কি আহিল x³ -9 প্লাসৰ 3 -9 প্লাসৰ 3 হলে কি হ'ব -6x² -3x বাকি দুটা আমাৰ একে থাকিব ইয়াতে আছে প্লাস ইয়াতে প্লাস x পাওয়ার 3 এর পৰা পাওয়ার 2 মাইনাস কৰিলে কি হ'ব পাওয়ার 1 হৈ যাব এতিয়া প্ৰথমটো আমাৰ একে হ'ব এতিয়া -3x ৰ পাওয়ার 1 -3x ৰ পাওয়ার 1 মানে মাইনাস প্লাস এটো ক্যান্সেল এতিয়া কি হ'ব -6x² প্লাস 18 ইয়াতে মাইনাস আছে ইয়াতে প্লাস আছে কি হ'ব মাইনাস ইয়াতে 1 আছে ইয়াতে 6 আছে 1 6 ৰ মাজত 6 বাৰ ইয়াতে 2 তেনেহলে কি হ'ব 0 প্ৰথমটো আমাৰ এটোই হ'ব এতিয়া মাইনাস মাইনাসে প্লাস 3 6 are 18 প্লাস মাইনাস ক্যান্সেল 0 এতিয়া আমি কি লিখিম এটো লিখিম
আমি জানো কি এটো ক্লাস 6 ত পাই আহিছা তোমালকে ভাজ্য ইকুয়াল টু ভাজক ইনটু ভাগফল প্লাস ভাগশেষ ভাজ্য আমাৰ কি ভাজ্য মানে আমাৰ কোশ্চেনটো যেটো দিয়া আছিল এটো x ৰ পাৱাৰ 4 ভাজক ভাজক আমি যেটোৰে ভাগ কৰিছো ভাগফল আমি যেটো পালো ভাগশেষ আমাৰ 0 আছে নিলিখিম এতিয়া আমাৰ এই দুটাৰ কাম নাই হেখৰ এটো এনেকে ৰাখিম সো ইয়াতে 1 ৰ লগত 6 ইনটু কৰিলে আমি কি পাম 6 পাম 6 ৰ আমাক কি বনাব লাগিব 1 বনাব লাগিব 2 এৰে 3 বাৰ ইয়াৰ আগত প্লাস দিলু ইয়াৰ আগত মাইনাস দিলু 3 ৰ পৰা 2 মাইনাস কৰিলে 1 হৈ যাব এতিয়া লিখিম x স্কয়াৰ প্লাস 3x minus 2x minus 6 হল x square minus 3 এই দুটাৰ পৰা আমি কি কমন লব পাৰো x ইয়াতে থাকিল x plus 3 minus আছে এই দুটাৰ পৰা 2 x plus 3 এই দুটাৰ পৰা আমি কি পাম x plus 3 এটো আৰু এটো x minus 2 হল এতিয়া আমাৰ এই দুটা কি লিখিম x plus 3 is equal to 0 আৰু x minus 2 is equal to 0 x is equal to minus 3 x is equal to 2 তেনেহলে আমাৰ বাকি শূন্য দুটা এটা minus 3 আৰু এটা 2 আগতে তো দিয়া আছিল এটা √3 আৰু এটা -√3 দিয়া আছিল দুটত আগত দিয়া আছিল আৰু নতুনকে এই দুটা পালো হ'ব প্ৰথমতে ভিডিওটো ইখিনি পজ কৰি লিখি লোৱা তাৰ পিছত ইখিনি লিখি লোৱা তাৰ পিছত এইখিনি তাৰ পিছত আৰু এইখিনি হ'ব 30 কি দিয়া আছে চিত্ৰত ps by pq এটো আমি লিখি লৈছো ps by pq pt by tr আমি লিখি লৈছো pst আৰু এঙ্গেল prq আমাৰ সমান দিয়া আছে প্ৰমাণ কৰিব লাগে ত্ৰিভুজটো আমাৰ সমদ্বিবাহু তাৰ মানে pq আৰু pr আমাৰ সমান দেখাব লাগে প্ৰমাণৰ পৰা এটো দিয়া আছিল আমাৰ দিয়া আছিল ইয়াৰ পৰা আমি পালো st parallel qr so ps by sq pt by tr দিয়া আছে আমি st by qr উপপাদ্য 6.2 মতে লিখিব পাৰো আৰু এইটো যেতিয়া হ'ব আমি এইটো কোণ আৰু এইটো কোণ আমি কি দেখাব পাৰো সমান দেখাব পাৰো এতিয়া আমি চাম আমাৰ দিয়া আছে আকো দিয়া আছে কি এঙ্গেল pst কি দিয়া আছে আমাৰ এঙ্গেল prq এতিয়া আমি এইটো আৰু এইটোৰ পৰা সাপোজ এইটো 1 এইটো 2 এই দুটাৰ পৰা আমি কি লিখিব পাৰো 1 আৰু 2 ইমপ্লাইজ দুটাই লেফট সাইড সেম তেনেহলে আমাৰ রাইট সাইড সেম হৈ যাব pqr prq তার মানে এইটো কোণ আৰু এইটো কোণ আমাৰ ইকুয়াল হৈ গল আমি জানো বিপরীত কোণৰ বিপরীত বাহু কি হৈ যায় সমান হৈ যায় তেনেহলে আমি লিখিব পাৰো pq pr ইয়াৰ পৰা লিখিব পাৰো কি ইয়াৰ পৰা লিখিব পাৰো pq pr আমাৰ এই বিপরীত কোণৰ কি হয় বিপরীত বাহু সমান তেনেহলে আমি কি লিখিব পাৰো ত্রিভুজ pqr সম বি বাহু ত্রিভুজ কোশ্চেন 31 ত কি কৈছে থেলছৰ উপপাদ্য লিখা থেলছৰ উপপাদ্য মানে হল 6.1 আৰু প্ৰমাণ কৰা থেলছৰ উপপাদ্যটো এইটো তোমালোকে লিখি লোৱা ভিডিওটো পজ কৰি লিখি লোৱা এতিয়া আমি প্ৰমাণটো চাম প্ৰমাণটো ইয়াতে দিয়া আছে তোমাৰ পৃষ্ঠা নম্বৰ 161 তাৰ পৰা চাই লবা